মঙলদৈ প্ৰেছ ক্লাব আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই চতুৰ্থবাৰৰ বাবে মঙলদৈ গ্ৰন্থমেলা আয়োজন কৰিছে। আজি আমি গ্ৰন্থমেলা উদ্বোধন কৰিলোঁ। অসম বৈভৱ তথা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ মাননীয় শ্ৰীযুত ৰঞ্জন গগৈ ডাঙৰীয়া, সাংসদ, স্থানীয় আটাইকেইজন বিধায়ক, আমি সকলোৱে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। আৰু এই গ্ৰন্থৰ আন্দোলনটোৱে মঙলদৈ গ্ৰন্থমেলাই গ্ৰন্থৰ প্ৰতি মানুহক আকৰ্ষিত কৰিব। গ্ৰন্থ প্ৰকৃতাৰ্থত এটা ইণ্ডাষ্ট্ৰী। ইয়াৰ লগত পাঠকৰ লগতে প্ৰকাশক, বিক্ৰেতা, লিখক, লিখিকা এই সকলোবিলাকৰ এটা চেইনত জড়িত হৈ থাকে। যদি আমি কিতাপ নিকিনো, কোনেও কিতাপৰ ব্যৱসায় নকৰিব। কিতাপৰ ব্যৱসায় নহ'লে কিতাপ প্ৰকাশ নহ'ব। কিতাপ প্ৰকাশ নহ'লে মানুহে কিতাপ লিখাও বাদ দিব। গতিকে এটা বৌদ্ধিক আন্দোলনটো আমাৰ স্থিমিত হৈ যাব। তো বৌদ্ধিক চিন্তা চেতনা আৰু তাৰ প্ৰকাশ অব্যাহত ৰখাৰ স্বাৰ্থতে আমি সকলোৱে এই গ্ৰন্থৰ আন্দোলনটোক আমি আগুৱাই লৈ যোৱা উচিত। অসম প্ৰকাশন পৰিষদে গুৱাহাটী গ্ৰন্থমেলাৰ উপৰিও আমি বিভিন্ন জিলা সদৰত প্ৰতি বছৰে আমি ৪-৫খনকৈ গ্ৰন্থমেলা অনুষ্ঠিত কৰোঁ। অহা বছৰ অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা মঙলদৈত অনুষ্ঠিত হ'ব। মঙলদৈ প্ৰেছ ক্লাব আৰু অসম পুথি প্ৰকাশক বিক্ৰেতা সন্থাৰ সহযোগতেই গ্ৰন্থমেলাখন মঙলদৈত অনুষ্ঠিত হ'ব। নিশ্চিতভাৱে এয়া হয়তো এনেকুৱা উদাহৰণ বহুত কম দেখা পোৱা যায়। আৰু মঙলদৈ প্ৰেছ ক্লাবৰ যি মহান প্ৰয়াস যে আমি সদায় মানুহ সংবাদৰ পিছত দৌৰে, কিন্তু জ্ঞানৰ পিছত দৌৰাটো, জ্ঞান অন্বেষণ, জ্ঞানৰ প্ৰচাৰ প্ৰসাৰ আৰু গ্ৰন্থ উৎসৱৰ জৰিয়তে, গ্ৰন্থমেলাৰ জৰিয়তে আমি সহস্ৰজনক আমি জ্ঞানৰ যি ভাণ্ডাৰ, এই ভাণ্ডাৰ বিলোৱাৰ যি মহৎ লক্ষ্য, সেই লক্ষ্যটো আপোনালোকে যিধৰণে আপোনালোকৰ দৈনন্দিন ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ মাজতো এই কাৰ্যসূচীটোক আয়োজন কৰাত আপোনালোকে যি ধৰণে সহযোগিতা আৰু উদ্যোগ লৈছে, নিশ্চিতভাৱে অসমৰ অন্য জিলাৰ যিবিলাক আমাৰ প্ৰেছ ক্লাব আছে, তেওঁলোকে আপোনালোকক অনুকৰণ কৰিব পৰাৰ থল আছে বুলি মই ভাবোঁ। আজি সঁচাকৈ আমি দৰঙীয়া হিচাপে বা গ্ৰন্থমেলাৰ আয়োজক হিচাপে আমি অতিকৈ আজি আনন্দিত আৰু সন্তুষ্ট যে আমি ভবা মতেই আজিৰ এই মঙলদৈ গ্ৰন্থমেলা ২০২৪ৰ মুখ্য অতিথি ভাৰতবৰ্ষৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য বিচাৰপতি, অসম বৈভৱ মা ভাৰতীৰ সুযোগ্য সন্তান ৰঞ্জন গগৈ ডাঙৰীয়া ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছে আৰু তেখেতে ইতিমধ্যে আমাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে। অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াই ইতিমধ্যে আমাৰ গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰিছে। আৰু আমি আমন্ত্ৰণ কৰা প্ৰতিগৰাকী আমাৰ বিশিষ্ট সাহিত্যিক, অসমৰ এগৰাকী যুৱ সাহিত্যিক, ক'ব গ'লে আমাৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ শিতানত যিগৰাকী পুৰস্কাৰ লাভ কৰিছে, ডক্টৰ জুৰি দত্ত ডাঙৰীয়ানী প্ৰমুখ্যে আমাৰ সকলো আমন্ত্ৰিত অতিথিৰ উপস্থিতি আৰু দৰঙী ৰাইজৰ পাৰ ভঙা উৎসাহ আৰু আজিৰ যিটো উপস্থিতি, সেইটোৱে আমি এই গ্ৰন্থমেলাখনে এই বছৰ এক বিশেষভাৱে ৰাইজৰ সঁহাৰি সমাদৰ আৰু গ্ৰন্থমেলা বা গ্ৰন্থোৎসৱৰ আমাৰ যি লক্ষ্য, বৌদ্ধিক আন্দোলনৰ যি আমাৰ লক্ষ্য, এই লক্ষ্য নিশ্চয় প্ৰাপ্তিত এই গ্ৰন্থমেলাখনে এইবাৰ বিশেষভাৱে এক অনন্য অৰিহণা আগবঢ়াব। মই গ্ৰন্থমেলাৰ আয়োজক বিশেষভাৱে মঙলদৈ প্ৰেছ ক্লাব আৰু অসম পুথি প্ৰকাশন বিক্ৰেতা সংস্থাক বিশেষভাৱে ধন্যবাদ দিছোঁ। আৰু আমি আশা কৰিছোঁ অহা দিনলৈ আমাৰ গ্ৰন্থমেলা চলিব। আমাৰ বিশেষকৈ শৈক্ষিক পৰিয়ালৰ ছাত্ৰ ছাত্ৰী, শিক্ষক, অধ্যাপক, শৈক্ষিক পৰিয়ালৰ সকলো সদস্য, আমাৰ বৌদ্ধিক সমাজ জীৱন, সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক সমাজ জীৱনৰ সকলো স্তৰৰ লোকে গ্ৰন্থমেলাত উপস্থিত থাকি গ্ৰন্থৰ সোৱাদো লওক আৰু গ্ৰন্থৰ সোৱাদ লৈ গ্ৰন্থৰ পৰা যি জ্ঞান আহৰণ কৰিব, সেই জ্ঞান অন্য 10জনৰ মাজত বিলাই দিয়ক, এই আশা কৰি সকলোকে মই আন্তৰিকতাৰে মঙলদৈ গ্ৰন্থমেলা 2024ৰ এই
উপভোগ কৰিবলৈ গ্ৰন্থমেলা উপভোগ কৰিবলৈ মই সকলোকে বা ইয়াত আহি গ্ৰন্থ উৎসৱৰ আমাৰ যি লক্ষ্য সেই লক্ষ্যত সকলোৱে সহযোগ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।